আজি আমি আপোনালোকৰ সন্মুখত যিটো অসম ফুটবল দলে 2007 পিছত আজি প্ৰথমবাৰৰ কাৰণে আকৌ উত্তৰাখণ্ডত খেলিবলৈ গৈ আছে। ইয়াৰ কাৰণে আমি এটা অসমক কেনেকৈ শক্তিশালী দল গঠন কৰিব পাৰে তাকে আমি যোৱা এক সপ্তাহ ধৰি চাই আছিলোঁ আৰু ইয়াৰ আগত আমি সন্তোষ ট্ৰফিবোৰত বিভিন্ন খেলত আমি চালোঁ। চোৱাৰ পিছত আজি আমি 22জনীয়া খেলুৱৈ আমি ঠিক কৰিছোঁ, যাতে আগত যিটো অসমৰ লিগেচি, অসমে যে আগত গ'ল্ড জিকিছে, অসমে যে আগত চিলভাৰ মেডেল আনিছে, আমি আকৌ অসমত আমি গ'ল্ড মেডেল ঘূৰাই আনিব পাৰে অসমলৈ। তাকে লক্ষ্য ৰাখি আমি এটা ষ্ট্ৰং দল গঠন কৰিছোঁ। 1 নম্বৰ গলকিপাৰ হিচাপে আমি লৈছোঁ বীৰখাং দৈমাৰী আৰু গণেশ বড়ো, দুজন গলকিপাৰ হিচাপে আছে। ডিফেণ্ডাৰত আছে দানসোৰাং বসুমতাৰী, দিদম হাজোৱাৰী, টুপু ব্ৰহ্ম, নবীন ৰাভা, মনোবীৰ বসুমতাৰী আৰু বিভুং নাৰ্জাৰী, সম্ৰাট অভিনৱ শইকীয়া তেখেতসকলে ডিফেন্সত খেলিব। কপিল বড়ো, বিলচন দৈমাৰী আৰু ইয়াৰ মাজতে আপোনালোক মই এটা কথা ক'বলৈ বিচাৰিছোঁ, যিহেতু এক্সপিৰিয়েঞ্চ প্লেয়াৰৰ দৰকাৰ হয়, ইয়াৰ কাৰণে এজন ISL খেলুৱৈ আমি তেখেতক মাতি আনিছোঁ, যোনে নৰ্থ ইষ্ট ইউনাইটেড FCৰ কাৰণে খেলিছে। তেখেতে হ'ল প্ৰজ্ঞান সুন্দৰ গগৈ, তেখেতক আমি মাতি আনিছোঁ। সুদীপ্তু কোঁৱৰ আছে মিডফিল্ডত, টিমতি নাৰ্জাৰী আছে, ঋষিৰাজ বৰুৱা, চিতু বসুমতাৰী তেখেতসকলে মিডফিল্ডত খেলিব আৰু ফৰৱাৰ্ড লাইনত খেলিব জংবলা ব্ৰহ্ম, লালমিয়াংলু ভাংকাল, বিষ্ণু বৰদলৈ, অখ্ৰাং নাৰ্জাৰী, দীপু মিৰ্ধা আৰু মিলান বসুমতাৰী। তেখেতসকলে হ'ল আমাৰ অসম দলৰ 22জনীয়া সদস্য। সন্তোষ ট্ৰফিত আপোনাৰ যিটো 2023-24ত কোকৰাঝাৰত হৈছিলে, তাতে আমি ফাইনেল ৰাউণ্ডৰ কাৰণে কোৱালিফাই হৈছিলোঁ আৰু অৰুণাচলত যিটো ফাইনেল ৰাউণ্ড হৈছিলে তাতে আমি টপ 7ত আছিলোঁ। ইয়াৰ কাৰণে আমি এইবাৰৰ নেশ্যনেল গেমছত কোৱালিফাই কৰিছোঁ। 8টা টিম আছে, গ্ৰুপটো হৈ গ'ল। আমাৰ লগত আছে গোৱা, মিজোৰাম, উত্তৰাখণ্ড আৰু অসম, 4টা দল আছে। পাৰ্থিৱ গগৈক ISLৰ পৰা এৰি নিদিয়ে আৰু ISLৰ পৰা এতিয়া এইটো লেভেলত নামি অনাটো ইমান ঠিক নহয় বুলি আমি ভাবোঁ, কিয়নো আৰু আপোনাৰ তেখেতেতো অলৰেডি ইণ্ডিয়া খেলিছে আণ্ডাৰ-23, ছিনিয়ৰে ক'ব পাৰে। তেতিয়াহ'লে আৰু নেক্সটত ইণ্ডিয়াহে খেলিব লগা আছে ছিনিয়ৰ টিমত। তো তেখেতক পালেতো আমাৰ খুব ভাল, কিন্তু ছিষ্টেমে নকয় আৰু। ভাল হৈছে, ফাৰ্ষ্ট গেম পৰিছে টাফ টিম লগত, এতিয়া নহ'লে আগত গেম খেলে তেতিয়াহ'লে কি সিহঁতে এডজাষ্ট হৈ যায়তো। এতিয়া ফাৰ্ষ্ট গেম পৰি গৈছে, এতিয়া আৰু এডজাষ্ট কৰিব সময় নাই সিহঁতৰো, সেইটোৱে চান্স আৰু। মইতো পুৰণা প্লেয়াৰ হিচাপে গৈ আছোঁ, ব্ৰেণ্ড এম্বাচাডাৰ যাবই লাগিব, সেইটো আছে। এতিয়া মেণ্টৰ হিচাপে দিছে। এতিয়া ধৰক এতিয়া মেণ্টৰটো আৰু মই খালি বুজামেই আৰু, এইফালে কোচ আছে, গলকিপিং কোচ আছে, মেনেজাৰ আছে, বাকী সিহঁতে বনাব। মই আৰু কিছুমান টেকটিকেল বুজাওঁ আৰু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা অলপ দেখাম। টিমততো আৰু সেইটোৱেই, পূৰা নিজৰ ষ্টেটৰ কাৰণে পূৰা জোৰ দি খেলিব লাগিব, মন দি খেলিব লাগিব। এতিয়া চবচে ইম্পৰ্টেণ্ট, যেতিয়া দেশৰ কাৰণে খেলিব যায়, এতিয়া নিজৰ দেশ মাটিৰ কাৰণে খেলিব যাব, এতিয়া অসমৰ কাৰণে তো জান প্ৰাণ দি মেডেল অনা পূৰা চেষ্টা কৰিব লাগিব। তো চেষ্টাটো খুব ইম্পৰ্টেণ্ট বস্তু। এতিয়া এইটোৱে এইমটো মানে পাক্কা কৰিব লাগিব যে আমি আনিমেই। ইমান বছৰ হ'ল চেম্পিয়ন হোৱা, তো
তো ইমান গেপ হৈছে এই আগৰ পুৰণা লৈ আহিব লাগিব তো সেইটোৱে আৰু মেছেজটো যে আমি আগত আনিছিলোঁ এতিয়া তোমালোকৰ সময় তোমালোকে লোৱা তো সেইটোৱে মেছেজটো নিউ জেনেৰেশ্যন আৰু ভাল হ'ব লাগে জুৱেলটা আমাৰ কাৰণে লাকি নহয় 89-90 যিবাৰ নেশ্যনেল গেমছ কামল নাম্পাক হৈছিলে এইবাৰ চিলভাৰ মেডেল 2007 গ'ল্ড মেডেল আৰু কোৱালিফাই সেইবাই হৈছে চবুটা 89-90 কোৱালিফাই হৈছে 2007 তো হষ্ট টিম বুলি খেলিছে কিন্তু 2019 আমি কোৱালিফাই হৈছিলোঁ কিন্তু নেশ্যনেল গেমছ নহ'ল পাঞ্জাবত যিবাৰ হৈছিল সন্তোষ ট্ৰফি এবাৰ আমি কিন্তু কোৱালিফাই হৈছিলোঁ আমাৰ কোচ গৈছিলে আপোনাৰ সুনীলে আৰু প্ৰশান্ত সিং গৈছিল আমি কোনো ল'ৰাকেইটা মানে যিবিলাক নেশ্যনেল গেম তাৰ খেলিব যাব এইবিলাক লাকি মানে ইমান বছৰ পিছত গেম থকাৰ পিছত এই বছৰ আমি খেলিবলৈ সক্ষম হৈছে এইটো কাৰণে ল'ৰাকেইটা চবেই ভালকৈ খেলিব লাগে যিবিলাক খেলিব মানে নিজৰ নাম লৈ খেলিব লাগে তেতিয়া আমাৰ যেতিয়া হ'ব তেতিয়া আমি অমোচনত যেনেকুৱা আমাৰ চিনিয়ৰকেইটা জুৱেল ছাৰে কৈছে ইমান চিনখন হৈছিলে তেতিয়া এই ল'ৰাকেইটাও এনেকুৱা ক'ব পাৰিম যে আমি এই চনত আমি চিনখন হৈছিল নেশ্যনেল গেম এইটো কাৰণে ল'ৰাকেইটা মই জোচ কিতাপো যাতে ভালকৈ খেলে 22 চনীয়াটো আমি এতিয়া চিলেক্ট কৰিছোঁ তাৰপিছত অহাকালিৰ পৰা আমাৰ যিটো গেম ষ্টেকেচাৰ আছে যিটো গেম ট্ৰেইনিংটো আমি অহাকালিৰ পৰা কৰিম কিন্তু আমি চিলেকশ্যন কাৰণেতো কৰিব পৰা নাই আফটাৰ চিলেকশ্যন টিম চিলেকশ্যন কৰাৰ পিছত এই গোটেইখিনি আমি কৰা হয় অহাকালিৰ পৰা আমাৰ টিম ফৰ্মেশ্যন আৰু গেম ট্ৰেইনিং যি আছে আমি অহাকালিৰ পৰা ষ্টাৰ্ট কৰি থাকিম গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com